নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 4 জুলাই আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ চোৱা আজিৰ দিনটোৰ প্ৰথমটো ব্ৰেকিং নিউজ এইবাৰ বৰাকত নিষিদ্ধ ঘোষণা কৰা হৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱক সমগ্ৰ বৰাকত গৌৰৱ গগৈৰ প্ৰৱেশ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিলে আকছাই মুখ্যমন্ত্ৰীৰ কনভয়ত বটল নিক্ষেপ কৰাৰ ঘটনাক লৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে আকছাই অসমত গৌৰৱ গগৈৰ নেতৃত্বত চলিছে সন্ত্ৰাসৰ আন্দোলন এপিচিচিৰ সভাপতিৰ দায়িত্ব পালনত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে সাংসদ গৌৰৱ গগৈ সংবাদমেলত ঘোষণা কাছাৰ কৰিমগঞ্জ হাইলাকান্দি ছাত্ৰ সন্থা আকছাৰ এইবাৰ বৰাকত সম্পূৰ্ণৰূপে নিষিদ্ধ ঘোষণা কৰিছে গৌৰৱক কিছুদিন পূৰ্বে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ধুবুৰীত নিষিদ্ধ কৰিছিল গৌৰৱ গগৈৰ প্ৰৱেশ আৰু এইবাৰ আকছাৰ ফালৰ পৰা এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে সমগ্ৰ বৰাকত প্ৰৱেশ নিষেধ কৰিছে গৌৰৱৰ আন এটা ব্ৰেকিং নিউজ বেদখলকাৰীৰ নিস্তাৰ নাই লখিমপুৰত ধ্বংসস্তূপত পৰিণত উচ্ছেদিতৰ ঘৰ আৰু ভূমি পুৱাই লখিমপুৰৰ শ বিঘা ভূমিত চলিল প্ৰশাসনৰ বুলডোজাৰ জন্মৰে পৰা আমি ইয়াত আছো কিন্তু আজি আমাৰ ঘৰ ভাঙি দিলে প্ৰশাসনে আমাৰ মছজিদো ভাঙি দিয়া হ'ল প্ৰশাসনৰ দ্বাৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত উচ্ছেদ অভিযান 30 বছৰে ইয়াতে আছো আমাৰ ঘৰ ভাঙিব বুলি ভবাই নাছিলো লখিমপুৰত কান্দি কান্দি উচ্ছেদিত দিলে এই অভিযোগ এফালৰ পৰা বুলডোজাৰ লগাই ভাঙি দিয়া হ'ল বেদখলকাৰীৰ ঘৰ লখিমপুৰত দেখিবলৈ পোৱা গৈছে প্ৰশাসনৰ উচ্ছেদ 100 বিঘা চৰকাৰী ভূমি বৃহৎ নিৰাপত্তা বাহিনীৰ উপস্থিতিত উচ্ছেদ অভিযান 250ৰো অধিক পৰিয়ালে বেদখল কৰি আছিল চৰকাৰী ভূমি বুলডোজাৰ দেখি উচ্ছেদিতই নিজৰ ঘৰ ভাঙি নিজেই ত্যাগ কৰিছে স্থান কোনো কাৰণতেই উচ্ছেদিতৰ অভিযোগ মানি নললে লখিমপুৰ প্ৰশাসনে লখিমপুৰৰ খ্ৰীষ্টিয়ান গ্ৰেজিঙৰ ঘৰ কৃষিভূমি সকলো ধ্বংসস্তূপত পৰিণত হৈছে আৰু পুনৰবাৰ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দেখিবলৈ পোৱা গৈছে প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশৰ পিছতেই ৰাজ্যৰ প্ৰতিখন জিলাত বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ চলিব আৰু আনপিনে উচ্ছেদিতৰ কাষত থিয় দিছে এতিয়া আমছু মুছলমান হোৱাৰ কাৰণেই উচ্ছেদ কৰিছে হিমন্ত বিশ্ব শৰ্মাই পুৱতি নিশা বাকৰিকুছিৰ উচ্ছেদিত ৰাইজৰ কাষত থিয় দিলে আমছুৱে বাছি বাছি কেৱল সংখ্যালঘু মিয়া মুছলমানক উচ্ছেদ কৰিছে ৰাস্তাৰ কাষত আশ্ৰয় লোৱা শিশুকো টানি টানি খেদিছে প্ৰশাসনে উচ্ছেদৰ নামত মানুহেই মানুহক হাৰাশাস্তি কৰিছে বুলি অভিযোগ আমছুৰ চৰকাৰে আক্ৰোশমূলকভাৱে কেৱল মাত্ৰ সংখ্যালঘু মিয়া মুছলমান ৰাইজক উচ্ছেদ কৰিছে দিনত উচ্ছেদ চলাই নিশা আকৌ পথৰ কাষত থকা উচ্ছেদিতক খেদি দিয়ে অতি জঘন্য আৰু নিৰ্মম অত্যাচাৰ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে উচ্ছেদিতৰ চকুৰ পানীৰ পৰিশোধ ভুগিব লাগিব হিমন্ত চৰকাৰে ভূমিহীন লোকক ভূমি আবণ্টনৰ প্ৰতিশ্ৰুতি দিয়াৰ পাছতো প্ৰতাৰণা কৰা হৈছে প্ৰখৰ ৰদত তিৰপাল অবিহনেই ভোকাতুৰ হৈ জীৱন কটাইছে উচ্ছেদিতই গণতান্ত্ৰিক দেশত মানুহে মানুহক এনেকৈ অত্যাচাৰ নকৰে যেনেকৈ এইখন চৰকাৰে কৰিছে সংখ্যালঘু উচ্ছেদিতই অভিশাপ দিছে এইখন বিজেপি চৰকাৰক নিশা বাকৰিকুছিৰ উচ্ছেদিতৰ কাষত থিয় হৈ চৰকাৰক হুংকাৰ ৰেজাউল কৰিম চৰকাৰৰ আন এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে গৰুৰ পৰিৱৰ্তে ছাগলী কুৰবানীৰ আহ্বান ভাৰতীয় জনতা পাৰ্টিৰ কিন্তু এই আহ্বান জনাবলৈ কংগ্ৰেছে 7 জনম ল'ব লাগিব কুৰবানীৰ বিৰুদ্ধে মাত মাতিব নোৱাৰা কংগ্ৰেছে এতিয়া গৰুৰ ৰাজনীতি কৰিছে কংগ্ৰেছে গৰু খুঁটি প্ৰকল্প বন্ধ কৰি তাত পুনৰ বাংলাদেশী সংস্থাপনৰ ষড়যন্ত্ৰ কৰিছে ৰাজ্যত শেহতীয়াকৈ গৰু চুৰি হোৱাৰ সন্দৰ্ভত যি বিতৰ্ক চলি আছিল গৰুক লৈ যি কেলেংকাৰী অভিযোগ উত্থাপন কৰিছিল কংগ্ৰেছ দলে সেই কেলেংকাৰীৰ বিৰুদ্ধে এইদৰে কংগ্ৰেছ দলৰ বিৰুদ্ধে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে এপিডিচিএলৰ অদ্ভুত কাণ্ড পোহৰলৈ আহিছে ৰাইজৰ টকা লুণ্ঠন কৰি বিলাসী পাৰ্টি এপিডিচিএলৰ শীৰ্ষ বিষয়াৰ বিদায় সভাৰ নামত এপিডিচিএলে খৰচ কৰিলে 27 লাখ টকা ৰাজহুৱা হৈছে 2 বছৰ পূৰ্বে এপিডিচিএলে আয়োজন কৰা সেই সভা সুৰাৰ বাবদ খৰচ হৈছিল 2,53,000 টকা ভিআইপিৰ বাবে খাদ্যৰ নামত 5,07,400 টকা চাহৰ নামত খৰচ হৈছিল 96,760 টকা পেণ্ডেলৰ নামত 2,30,100 টকা খৰচ কৰিছিল এপিডিচিএলে ৱেলকাম গেটৰ নামত 38,940 টকা সাউণ্ড সিস্টেমৰ নামত 84,960 টকা
সোফাত টাৱেল পৰাৰ নামত 23,600 টকা, গামোচাৰ নামত খৰচ কৰা হৈছিল 42,880 টকা। 2021-23লৈ এপিডিচিএলৰ অধ্যক্ষৰূপে নিযুক্ত বিষয়াসকলৰ বিদায় দিবলৈ এই বৃহৎ পৰিমাণৰ ধন খৰচ কৰিছিল এপিডিচিএলে। এবাৰ ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে, এনেসমূহ সবাৰ বাবেই এতিয়া বিদ্যুতৰ মাচুল বৃদ্ধি কৰিছে নেকি এপিডিচিএলে? এপিডিচিএলৰ এই তথ্য পোহৰলৈ অহাৰ পিছতে এতিয়া এপিডিচিএলৰ বিৰুদ্ধে সৰব হৈ পৰিছে সৰ্বসাধাৰণ ৰাইজ। আন এটা ব্ৰেকিং নিউজ, আৰক্ষীৰ ওপৰত আক্ৰমণ, আহত মহিলা কনিষ্টবল সহ 2 আৰক্ষী বিষয়া। এইবাৰ আৰক্ষীৰ ওপৰতেই আক্ৰমণ। ৰাজ্যত পুনৰ আৰক্ষীৰ ওপৰত আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। ঢকুৱাখানাৰ ঘিলামৰাত আৰক্ষীক আক্ৰমণৰ ঘটনা পোহৰলৈ আহে। এহাল পৰকীয়া প্ৰেমিকক উদ্ধাৰ কৰিবলৈ গৈছিল আৰক্ষী। 2 আৰক্ষীক প্ৰহাৰ কৰে এডাল উন্মত্ত লোকে আৰু এইবাৰ আৰক্ষীক প্ৰহাৰ কৰিছে ৰাইজে। এহাল পুৰুষ মহিলা পৰকীয়াত মত্ত হৈ দীৰ্ঘদিনে চলাইছিল অবৈধ কাৰ্য। শেহতীয়াকৈ ডাঙৰ চুকৰ ঘৰলৈ উভতি আহিছিল এই দম্পতি। গাঁৱৰ একাংশই দুয়োকে কৰায়ত্ব কৰি আৰক্ষীক গতাই দিছিল। তেতিয়াই উন্মত্ত একাংশই পুৰুষ মহিলাহালক আক্ৰমণ কৰিব বিচাৰে আৰু আৰক্ষীয়ে বাধা দিয়াৰ সময়তেই আৰক্ষীকো আক্ৰমণ কৰে উত্তেজিত ৰাইজে। এটা পলিটিকেল ব্ৰেকিং নিউজ এই মুহূৰ্তত দিব লৈছোঁ। সন্মুখত 2026 চনৰ বিধানসভা নিৰ্বাচন। বিধানসভা নিৰ্বাচনৰ পূৰ্বে উজনি অসমত শক্তি প্ৰদৰ্শন অসম জাতীয় পৰিষদৰ। উজনি অসমত শক্তি প্ৰদৰ্শন লুৰিণজ্যোতিৰ। বিজেপি অগপ, কংগ্ৰেছ ৰাইজৰ দল এৰি অজাপত যোগদান কেইবা শতাধিক লোকৰ। লাহোৱালত 26ৰ নিৰ্বাচনৰ ৰণডংকা বজালে অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। বিজেপি অগপৰ প্ৰতি ৰাইজৰ হেৰাইছে আস্থা। এতিয়া নতুন ভৰসা অসম জাতীয় পৰিষদ। অসম জাতীয় পৰিষদত যোগদান কৰিবলৈ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিল ৰাইজ। চাবুৱা লাহোৱাল সমষ্টিত লুৰিণজ্যোতি গগৈৰ উপস্থিতিত বিশাল যোগদান কাৰ্যসূচী। অজাপৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ বিজেপি অগপ ৰাইজৰ দল ত্যাগ কৰি যোগদান কৰিছে অজাপত। মানুহৰ অধিকাৰৰ বাবে জাতি মাতি ভেটি ৰক্ষাৰ বাবে অসম জাতীয় পৰিষদত যোগদান কৰিছে ৰাইজে। প্ৰতিক্ৰিয়া প্ৰকাশ অজাপৰ সভাপতি লুৰিণজ্যোতিৰ। জাতীয়তাবাদৰ আদৰ্শ সকলোৰে হৃদয়ত শিপাইছে বুলি মন্তব্য লুৰিণজ্যোতিৰ। 2026 চনৰ বিধানসভা নিৰ্বাচনলৈ আমি সম্পূৰ্ণৰূপে সাজু আছো। ৰাইজৰ সমস্যাক গুৰুত্ব দিয়া নাই ভাৰতীয় জনতা পাৰ্টিৰ বিজেপি চৰকাৰে। এই মন্তব্য কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, পুনৰবাৰ পংকজ পাঠকৰ শিবিৰত অঘটন, আৰক্ষীৰ ধমক। আৰক্ষীয়ে ধমক দি খেদিলে এইবাৰ পংকজ পাঠকক। অনুমতি নোহোৱাকৈ কেনেকৈ চিকিৎসা শিবিৰ অনুষ্ঠিত কৰিছে, পাৰ্মিশ্যন ক'ত? এইসমূহ প্ৰশ্ন উত্থাপন কৰিছে আৰক্ষীয়ে পংকজ পাঠকক লৈ। পাৰ্মিশ্যন লওক ক'ব লগা একো নাই, কিন্তু পাৰ্মিশ্যন নোহোৱাকৈ এনে শিবিৰ পাতিব নোৱাৰে। বিনা অনুমতিত আমি এইবোৰ অনুষ্ঠিত কৰিবলৈ নিদিওঁ। আৰক্ষীৰ ধমক খাই চিকিৎসা শিবিৰ এৰিবলৈ বাধ্য হ'ল পংকজ পাঠকে। কোকৰাঝাৰত আছিল পংকজ পাঠকৰ চিকিৎসা শিবিৰ আৰু আজি পুনৰবাৰ পংকজ পাঠকৰ চিকিৎসা শিবিৰত এই অঘটন দেখিবলৈ পোৱা গৈছে। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, 3 মাহলৈ সংখ্যালঘু মিয়া মুছলমান জনতাই নাখাব নিষিদ্ধ মাংস। আল্লাহৰ শপত খাই কৈছোঁ, আমি নিষিদ্ধ গো মাংস আৰু নাখাওঁ। 3 মাহলৈ সংখ্যালঘু মিয়া মুছলমান জনতাক নিষিদ্ধ মাংস নাখাবলৈ আহ্বান। নিষিদ্ধ মাংস এৰি দিলেই যদি শান্তি আহে তেন্তে আমি নিষিদ্ধ মাংস নাখাওঁ। আল্লাহৰ শপত খাই কৈছোঁ, আমি এতিয়াৰে পৰা গো মাংস নাখাওঁ। সংখ্যালঘুক টাৰ্গেট কৰি হাৰাশাস্তি কৰা হৈছে অসমত। সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা মুছাব্বিৰ আলী আহমেদৰ এই ডাঙৰ মন্তব্য। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, ডাঙৰ ঘোষণা কৰা হৈছে ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ লোকে পাব 1,30,000কৈ টকা। ৰাজ্য চৰকাৰৰ ফালৰ পৰা বৃহৎ ঘোষণা। ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ লোকক চৰকাৰে দিব 1,30,000কৈ টকা। চৰকাৰী পকী ঘৰ বনাবলৈ দিয়া হ'ব এই ধনৰাশি চৰকাৰৰ ফালৰ পৰা। আপোনাক চৰকাৰী পকী ঘৰ লাগিব নেকি? তেন্তে আপোনাৰ বাবে এই খবৰ। অতি সহজতেই এতিয়াৰে পৰা লাভ কৰিব চৰকাৰী পকী ঘৰ। আপুনি আধাৰ কাৰ্ড আৰু ৰঙীন ফটো থাকিলেই লাভ কৰিব চৰকাৰী পকী ঘৰ। নতুনকৈ 3,76,000 ঘৰ লাভ কৰিব ৰাজ্যৰ দৰিদ্ৰ লোকে। চৰকাৰী ঘৰৰ বাবে আবেদন নকৰা সকলে এতিয়াই কৰক চৰকাৰী ঘৰৰ বাবে এপ্লাই। হিতাধিকাৰীৰ থাকিব লাগিব বেংকৰ একাউণ্ট।
থাকিব লাগিব আধাৰ কাৰ্ড, থাকিব লাগিব পান কাৰ্ড আৰু ভোটাৰ কাৰ্ড। জাতিগত প্ৰমাণপত্ৰ, এক্টিভ মোবাইল নম্বৰ থকাটো বাধ্যতামূলক। আয়ৰ প্ৰমাণপত্ৰ আৰু এখন ৰঙীন ফটো লাগিব চৰকাৰী ঘৰ পাবৰ বাবে। বেংকৰ একাউণ্টত পোনপটীয়াকৈ ধন প্ৰদান কৰিব চৰকাৰে। pmis.gov.in ৱেবছাইটত কৰিব পাৰিব চৰকাৰী পকী ঘৰৰ বাবে আবেদন। অসমলৈ 2025-26 বৰ্ষৰ বাবে 3,76,075টা ঘৰ দিয়া হ'ব। পূৰ্বে তালিকাৰ পৰা বাদ পৰা সকলে এইবাৰ ঘৰ লাভ কৰিব। আপোনাৰ যদি মাহিলী উপাৰ্জন 15,000 টকা তেতিয়াও পাব চৰকাৰী ঘৰ। আপোনাৰ যদিহে 5 একৰ মাটি আছে তেতিয়াও আপুনি লাভ কৰিব চৰকাৰী ঘৰ। আপোনাৰ ঘৰত দুচকীয়া বাহন থাকিলেও লাভ কৰিব চৰকাৰী ঘৰ। ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ লোকৰ বাবে এই ডাঙৰ ঘোষণা কৰিছে চৰকাৰে। পৰৱৰ্তী খবৰ, অলা উবেৰ চালকসকলক লৈ সুখবৰ। গ্ৰাহকৰ পৰা দুগুণ পৰ্যন্ত অধিক ভাড়া ল'ব পাৰিব চালকে। দেশৰ হাজাৰ হাজাৰ অলা উবেৰ চালকক লৈ সুখবৰ দিলে চৰকাৰে। এতিয়াৰে পৰা দিনটোৰ পিক আৱাৰ্ছত দুগুণ পৰ্যন্ত ভাড়া ল'ব পাৰিব চালকসকলে। দিনৰ আটাইতকৈ ব্যস্ততাপূৰ্ণ সময়ত 100 টকাৰ ভাড়া হ'বগৈ 200 টকাৰো অধিক। নন পিক আৱাৰ্ছত গ্ৰাহকৰ পৰা ন্যূনতম ভাড়া ল'ব লাগিব কেব চালকে। এতিয়াৰে পৰা অনলাইন ৰাইড বাতিল কৰিলেও গ্ৰাহকে ভৰিব লাগিব অতিৰিক্ত ধন। অলা উবেৰ চালকক 5 লাখৰ স্বাস্থ্য বীমাৰো সুবিধা দিব চৰকাৰে। 1 জুলাইৰ পৰা দেশজুৰি জাৰি কৰা হ'ল এই নতুন গাইডলাইন। আন এটা গুৰুত্বপূৰ্ণ খবৰ, এয়াৰ ইণ্ডিয়াৰ বিমানত আকৌ ভয়ংকৰ অঘটন সংঘটিত হৈছে। দিল্লী আমেৰিকা অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমানত পুনৰ অঘটন। বিপদৰ পৰা কোনোমতে ৰক্ষা পৰে 300ৰো অধিক বিমান যাত্ৰী। ইন্ধন ভৰোৱাৰ সময়তেই ধৰা পৰিল বৃহৎ বিসংগতি এয়াৰ ইণ্ডিয়াৰ বিমানত। বিসংগতিৰ পাছতেই ততাততীয়াকৈ নমাই দিয়া হ'ল বিমান যাত্ৰীসকলক। AI-103 বিমানখনত সৃষ্টি হয় এই আতংকৰ। পৰৱৰ্তী পৰ্যায়ত যাত্ৰীসকলক অন্য বিমানেৰে লৈ যোৱা হয় গন্তব্য স্থানলৈ। দিল্লী আমেৰিকা অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমানত পুনৰ অঘটন সংঘটিত হৈছে।